বৰ্তমান মই উপস্থিত আছো দক্ষিণ আমাৰ মানকাছাৰ জিলাৰ মানকাছাৰ সমষ্টিৰ কোকৰাডাঙ্গাৰ এক গৰাখহনীয়া অঞ্চলত। আমি প্ৰথমতে এণ্টি-24 দশক পৰিৱেশ দেখুৱাম যে আচলতে কেনেদৰে আজি পুৱাৰ ভাগৰ পৰা দেখা গৈছে যে কোকৰাডাঙ্গাৰ অঞ্চলবোৰ গৰাখহনীয়া পৰিছে। ইতিমধ্যে কেইবাখনো মানুহৰ ঘৰ আমি এণ্টি-24 দশক দেখুওৱা হৈছে কেনেদৰে আচলতে যে এই চৰকাৰ লাখ টকা যে আচলতে যে অমৃতসৰৰ ঘৰ ইতিমধ্যে আধাতকৈ বেছি ইতিমধ্যে সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ যা গৈছে আৰু দেখা গৈছে যে বৰ্তমান এই অঞ্চলৰ মানুহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ কবলত পৰা দেখা গৈছে, যাৰ পৰা দেখা গৈছে পুৱাৰে পৰা ইয়াতে এই স্থানীয় ৰাইজ ইতিমধ্যে একগোট হৈ পৰিলক্ষিত হৈছে, যাৰ পৰা দেখা গৈছে এই অঞ্চল ৰাইজ ইতিমধ্যে চিন্তিত হৈছে কাৰণ দীৰ্ঘদিন ধৰি এই অঞ্চলৰ মানুহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পুনৰ গৰাখহনীয়াত পৰিছে। আজিও অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ পুনৰ গৰাখহনীয়া। আমাৰ ইয়াতে একাংশ স্থানীয় ৰাইজ বৰ্তমান কথা পাতিবলৈ যত্ন কৰিম যে কি ক'ব, কি হৈছে আচলতে? মানে আজি ৰাতিপুৱাৰ পৰাই আমাৰ যি ব্ৰহ্মপুত্ৰ নদী আছে একেবাৰে ভয়ংকৰ এটা মানে কাল ৰূপ ধাৰণ কৰিছে। গৰাখহনীয়া তাণ্ডৱ যি আছে অব্যাহত এতিয়ালৈকেও আছে আৰু যি ধৰণে ভাঙি আছে হয়তো বা আৰু যদি 1-1.5 ঘণ্টা ভাঙে এই গাঁওখিনি একেবাৰে বিলুপ্তিৰ দিশত। আৰু কাষতে আন্তঃসীমান্ত পথ আছে, পথটো ভাঙি গ'লে বহুত এটা বিপদৰ সন্মুখীন হ'ব লগা হয়। মানে যি ধৰণে যদি ক'ব যাওঁ আমি ইয়াৰ পৰা 20 মিটাৰ দূৰতে আমাৰ ভাৰত-বাংলাদেশ যি আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথটো ইয়াতে। এই পথৰ ভাঙিলে আচলতে BTS বা যাতায়াতৰ অসুবিধা হ'ব নেকি? বহুত অসুবিধা হ'ব। ভাঙিলে একমাত্ৰ পথ সেইটোৱে, যদি সেইটো ভাঙে একেবাৰে বহুত এটা অসুবিধাৰ সন্মুখীন হ'ব লাগিব। এটা সুৰক্ষা কবচ বুলি ক'ব পাৰি। সুৰক্ষা কবচ বুলি ক'ব পাৰি। কি আহ্বান কৰিব যে দেখা গৈছে এতিয়া মই জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক কাঠগড়াৰ আহ্বান কৰিছো যাতে অতি শীঘ্ৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰে, নহলে এই ৰাস্তাটো ভাঙিলে মানে যে আমাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় যি ঘাইপথটো আছে ৰাস্তাটো ভাঙিলে হয়তো বা আমাৰ যি দক্ষিণ মানকাছাৰ জিলা আছে একেবাৰে অসমৰ মানচিত্ৰৰ পৰা হেৰুৱাই যাব পাৰে। ইতিমধ্যে ভাঙিছে, ভাঙি গৈছে, এইটো ভাঙি আছে, অব্যাহত আছে। এতিয়া যদি অলপ ভাঙে সেইটো একেবাৰে সম্পূৰ্ণৰূপে শেষ হৈ যাব। ভাবুকত পৰি আছে, মানে ৰাতিপুৱাৰ পৰা এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া ৰাইজৰ মনত মানে আতংকৰ এটা ভয়ৰ সৃষ্টি যে কেতিয়া কি হয় বা নহয়। গাছ কাটি পেলাই আছে, গছ কাটি পেলাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।